No, neither sequence will have normally. HS will see. Okay, শুনিবি দেই 2 নম্বৰ কোৱেশ্চনটো বা আছে আমাৰ 6.2 হা কালি এই উপবাদ্য এটা অংক এটা ঐ কুৱেশ্যনৰ কিতাপখন উলিয়াই লওক কুৱেশ্যনলৈ মন দে দেই কিয় আছিল ৰে ছ'চিয়েল অঁ অঁ শিৱসাগৰ একো নাছিলিছ অঁ দুটা নহয় তিনিটা চাৰিটা কুৱেশ্যন আছিলে কি এটা 6.2 হা টান নহয় ইজি হয় চা সেইটোৱে হয় অঁ অঁ চা দেই কি কৈছোঁ আমাৰ এই কৈছে যে পি কিউ আৰ ত্ৰিভুজৰ পি কিউ আৰু পি আৰৰ ওপৰত দুটা বিন্দু আছে ই আৰু এফ আমি দেখাব লাগে যে দেখাব লাগে মানে চেক কৰিব লাগে যে ই এফ আৰু কিউ আৰ সমান্তৰাল হয়নে নহয় বিপৰীত সমানুপাতিকতা উপপাদ্যৰ পৰা কি পাইছিলোঁ যে যদিহে পি ই বাই ই কিউ আৰু পি এফ বাই এফ আৰ এই অনুপাত দুটা সমান সমান হয় তেহে আমি ক'ব পাৰিম যে ই এফ আৰু কিউ আৰ সমান্তৰাল হ'ব কিহৰ মতে বিপৰীত সমানুপাতিকতা উপপাদ্য মতে ঠিক আছে এতিয়া আমি চাওঁ দিয়া কি আছে পি ই আৰু ই কিউ দিয়া আছে পি ই দিয়া আছে 3.9 ই কিউ দিয়া আছে 3 পি এফ দিয়া আছে 3.6 এইকণ দিয়া আছে আমাৰ 2.4 তো মই কি কৰিলোঁ প্ৰথমতে পি ই বাই ই কিউ কাৰণ পি ই বাই ই কিউ লাগিব ন উলিয়াই চালোঁ 3.9 বাই 3 দহে পূৰণ কৰিলোঁ 39 বাই 30 হৈ গ'ল তিনিয়ে কেঞ্চেল কৰিলে 3 13 3 10 গুণ 13 বাই 10 একো কৰিব নাই থাকক পি এফ বাই এফ আৰ পাতিলোঁ পি এফ মানে আমাৰ আছিলে 3.6 এফ আৰ মানে 2.4
লিখি ল'লোঁ 36/24 কৰি ল'লোঁ, কাটা কুটা কৰিলোঁ, কৰি পেলাই 3/2 পালোঁ। মন কৰচোন চেম ওলাইছে জানো? তো আমি লিখিব লাগিব PE/EQ সমান নহয় PF/FR সৈতে, এতেকে EF বা কথা লিখিবলৈ গ'লে EF, QR সমান্তৰাল নহয়। ছেকেণ্ডটো চাবি দে কি আছে, PE দিয়া আছে, PE দিয়া আছে 4 সেন্টিমিটাৰ, আজি 29। এতিয়াও আছে দেচোন 17 দিন। কমাই আছা। কোনো কালিখন মেথ মই গোটেইখন জেৰক্স কৰি দিম ৰ। আছে কাৰ ওচৰত আছে? যোৱা বছৰ এবাৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ ভাৰ্চিটি পালি নি? কাক লাগিব ফাৰ্ষ্ট ইউনিট টেষ্ট? ফাৰ্ষ্ট ইউনিট টেষ্ট হাফ ইয়াৰলি লাগিব তো আছে নাই? কাইলৈ লৈ দি দিম। ঐ শুনিবিচোন দেই, এতিয়া চাই ল যোৱা ইয়াৰ আগৰ দুটা কুৱেশ্যন আমাক দিয়া আছে, PE/EQ দিয়া আছে, PF/FR দিয়া আছে। তো এইকণ বা এইকণ উলিয়াইছো, কিন্তু এইবাৰ কুৱেশ্যনটো দিয়া কি আছে চা না, PQ দিয়া আছে। কি দিয়া আছে? এই গোটেইকণ দিয়া আছে আৰু লগত দিয়া আছে PE। কাল হা উলিয়াব একো নালাগে, চব দিয়া আছে। মানে সমান বুলি দেখাব লাগে। খালি কালি পাইছিলোঁ যে দুটা নিয়ম কৰিছা, কালি যে পাইছিলোঁ মনত আছে নাই, মৌলিক সমানুপাতিকতাৰ উপপাদ্যৰ আৰু এটা সিদ্ধান্ত আছে বুলি, PQ/EQ PR/FR, গোটেই ডাঙৰটো পাইছিলোঁ যে 1 কৰি। এতিয়া মন কৰিবি হা, PQ/P এইটো এনেকৈ লিখিব পাৰোঁ নে PQ/PE বুলি? PQ/PE কিমান হ'ব কচোন? কেলে কালিতো 1 কৰি কৰিছিলোঁ। চা ইনে মৌলিক হা সেইটো এই চা ইনে নৰ্মেল সিদ্ধান্তটো হৈছে PE/EQ = PF/FR হয়নে? সেয়া আমি ক'ব পাৰোঁ যে PQ/PE আৰু PR/PF সমান হয়। আৰু আমি ক'ব পাৰোঁ যে PQ/EQ আৰু PR/FR সমান হয়। এই তিনিটা হৈছে সিদ্ধান্ত। এতিয়া এনেকৈ ক'ব পাৰোঁ, আৰু এটা ধৰণে কৈ থাকোঁ। প্ৰথম ধৰণ দেখাইছোঁ চা, এনেই আমি PE/EQ উলিয়াব লাগে হয় নাই? হা সমান হয়নে নহয় চেক কৰিব লাগে। সমান হ'লে এইকেইটা সমান্তৰাল হৈ যাব।
যদি এই অনুপাতকেইটা সমান হয় এই বাহু দুডাল সমান্তৰাল হৈ যাব সেইটোকে চেক কৰিব দিছে যদি সমান হয় নে নহয় চেক কৰা অনুপাতকেইটা যদি হয় সমান্তৰাল বুলি ক'বা হা কি নহয় সেইটোৱে মই এতিয়া 3 নম্বৰ কুৱেশ্যনটো কৰিবলৈ লৈছোঁ খালি দুটা ধৰণে কৰিম এনে আমাৰ নৰ্মেলি পি ই আৰু ই কিউ দিয়া আছিলে পি ই ই কিউ পি এফ এফ আৰ কিন্তু এইবাৰ আমাৰ পি কিউ দিয়া আছে আগতে অকণমান দিয়া আছিলে মানে নহয় নে এইবাৰ গোটেইটো দিয়া আছে এতিয়া তোৰ মৰ্জি যে এইকেইটা ছাবজেক্ট বিয়োগ চুগ কৰি পেলাই তই এই পি ই আৰু ই কিউটো উলিয়াই ল নে এনেকুৱা আৰু এটা ফৰ্মুলা আছে এইটো ইউজ কৰ এইটো উলিয়াই ল'ব লাগিব এইটো ডাইৰেক্ট ইউজ কৰিব পাৰিবি যোনটো কৰ সমান সমান বুলি দেখাবলৈ হ'ল ঠিক আছে মই প্ৰথম কাম কি কৰিম চা আমাক কি লাগে পি ই আৰু পি ই দিয়া আছে ই কিউ দিয়া আছে নাই দিয়া ই কিউ মই কেনেকৈ উলিয়াম চাবি ই কিউ বুলি লিখি ল'লোঁ এই ই কিউটো আমি পি কিউৰ পৰা যদি পি ইটো বিয়োগ কৰি দিওঁ ই কিউ পাই যামনে পাই যাম তো মই কি লিখিম পি কিউৰ পৰা পি ইটো কৰি দিলোঁ বিয়োগ মানে 1.28ৰ পৰা 0.18 কৰি দিলোঁ মাইনাছ থাকিব আমাৰ 1.10 চেণ্টিমিটাৰ চিমিলাৰলি আমাৰ পি আৰ আৰু পি এফ দিয়া আছে আমাক এফ আৰ দিয়া নাই এফ আৰ উলিয়াবলৈ হ'লে পি আৰৰ পৰা পি এফটো বিয়োগ কৰি দিব লাগিব পি আৰ মাইনাছ পি এফ আনচাৰ ওলাব 2.56 মাইনাছ 0.36 2 5ৰ পৰা নিগল থাকিল 2 0 বাৰু হৈ গ'ল এতিয়া আমি চাম পি কিউ বাই পি কিউ নহয় চৰি পি ই বাই ই কিউ পি ই বাই ই কিউ পি ই আমাৰ দিয়া আছে 0.18 ই কিউ পালোঁ এই জাষ্ট 1.10 যিহেতু দেখিছোঁ যে আমি দুটা আগত দশমিক আছে এশৰে পূৰণ কৰি মই এইটো 18 কৰি ল'ম এইটোক 110 কৰি ল'ম কিহেবাই হৰণ যায় নিব 2 যায় 2 9 গুণ যাব 2 55 গুণ যাব 9/55 একেধৰণে আমি কৰিব লাগিব পি এফ বাই এফ আৰ সেইটো আমাক কি ওলাব চা সেইটো আমাৰ ওলাব যে পি এফ মানে আছিলে 0.36 220 0.36 আৰু 2.20 যিহেতু দুটা আগত দশমিক আছে এশৰে পূৰণ কৰি মই ডাইৰেক্ট লিখি দিব পাৰোঁ 220 এটা মন কৰিলে দেখিম যে ইয়াক 2ৰে হৰণ যায় 18 বাৰ 2ৰে হৰণ যায় 110 বাৰ 2ৰে 9 বাৰ 2ৰে 55 বাৰ লাষ্টত গৈ পেলাই চেম ওলালেগেনে আমি পালোঁ যে পি ই বাই ই কিউ সমান চিন পি এফ বাই এফ আৰ এটাকে আমি ক'ব পাৰোঁ যে ই এফ কিউ আৰ সমান্তৰাল হয় হা কি ক'লি অঁ নহয় ইয়াত সমান্তৰালো দেখাব দিছে অঁ এই কুৱেশ্যনকেইটাত অনুবাদকেইটা সমান বুলি চেক কৰি ল'ব লাগে যদি সমান হৈ যায় আমি সমান্তৰাল বুলি দেখাব লাগে এইটো চা এইটো সমান ওলালে নহয় 13/10 আৰু 3/2 ওলালে হা অঁ তিনিটাৰ কোনকেইটাৰ সমান্তৰাল দেখাব দিছে চেক কৰি চা মই কথা এটা কৈছোঁ শুনি ল এই সোপা নকৰাকৈ ডাইৰেক্টলি আৰু এটা উপায় আছিল ন কালি আমি কি শিকিছিলোঁ যে পি কিউ বাই পি ই ধৰিলেও হ'ব পি কিউ বাই পি ই ধৰিলেও হ'ব পি আৰ বাই পি এফ ধৰিলেও হ'ব ঠিক আছে পি কিউ বাই পি ই দিয়া আছে পি কচোন কিমান হ'ব 1.28 ডিভাইডেড বাই 0.18 আমি পাম 128 তলত থাকিব 18 কিমান যাব বাৰু 2 যাব 9 গুণ 2 যাব 64 গুণ আৰু নাযায় আৰু 64/9 এতিয়া চা পি আৰ বাই পি এফ পি আৰ মানে হৈছে 2.56 তলত আহিব 0.36 মানে 256 তলত 36 হা ডাইৰেক্ট কৰিব পাৰি মানে আমাৰ এই টিকলু অনুপাতটো নলৈ পেলাই এই ডাঙৰ অনুপাতটাও ল'ব পাৰি এইটো মানে আছে উপায় কি হয় গ্ৰহণ কৰিম 18 কিমান হ'ব 2 12 24 16 2 128 2 9 গুণ 2 64 অঁ 64/9 ওলালে দেখিলোঁ নে যে পি কিউ বাই পি ই ইজ ইকুৱেল টু পি আৰ বাই পি এফ হৈ গ'ল এনেকৈ সেইটো আমি কৈ দিব পাৰোঁ যে ই এফ সমান্তৰাল কিউ আৰ অঁ ডাঙৰ সৰু এই দুটা সৰু এটা সৰু ল'ব পাৰোঁ আৰু এইপিনে যদি ডাঙৰ আৰু সৰু লৈছোঁ এইপিনেও ডাঙৰ আৰু সৰু ল'ব লাগিব আৰু কোনটো সৰু ল'ব লাগিব সেইটো ডিপেণ্ড কৰিব আকৌ চাই ল
যদি বোলে পি কিউ বাই পি ই লৈছ তহঁতি ভুলক ক্ৰমত পি আৰ বাই ই আৰ লৈ ল'ব নোৱাৰ চৰি পি আৰ বাই এফ আৰ লৈ ল'ব নোৱাৰ কাৰণ পি কিউ বাই পি ই লৈছোঁ ন তো পি আৰ বাই মানে ওপৰত থৈ ল'ব লাগিব যদিহে আকৌ বোলে পি কিউ বাই ই কিউ লৈছোঁ চাই ল যদিহে বোলে পি কিউ বাই ই কিউ লৈছ তেতিয়াহ'লে পি আৰ বাই বুজিলোঁ এফ আৰ ফৰ ৰিয়েল বিশালে অফাৰ দিছে क्या करेगा स्कूल है গোটেই হা মানে আরে এইকেইটাততো টিকলু টিকলুকেইটা দিয়া আছিল নহয় এক্সট্ৰা কৰিব দৰকাৰ নাই যিটো দিয়া আছে আৰু তাত আমি কি কৰোঁ এই মেথডটোত যে এই মেথডটোত টিকলু টিকলুকেইটা উলিয়াই লৈছোঁ আগৰ নিচিনা কৰিবলৈ সেইটো ডাইৰেক্ট মাৰি দিছোঁ চা ইয়াৰ পৰা ই কিউ পি ই আৰু ই কিউটো উলিয়াই ল'বলগীয়া হ'ল ন সেইটো নুলিয়াকৈ কৰিছোঁ ক'লো কৈ দিলোঁ নহয় সেইটোৱে দুটা নিয়ম শিকাইছোঁ এইটো টিকলু টিকলুকেইটা উলিয়াই লৈ পেলাই দেখাইছোঁ এইটো ডাইৰেক্ট কৰি দেখাইছোঁ দুইটা ইয়াত ডাইৰেক্ট কৰিবলৈ আকৌ তোৰ ইয়াত টিকলু টিকলুকেইটা অলৰেডি দিয়াই আছে নহয় আকৌ সেইকাৰণে ডাইৰেক্ট কৈছোঁ ইয়াত উলিয়াবলগীয়া দৰকাৰ নাছিলে এই দুটা কুৱেশ্যনত সেইটো উলিয়াই ল'বলগীয়া হ'ল যদিহে উলিয়াই নলওঁ সেইটো নিয়ম যদিহে টিকলুকেইটা উলিয়াই ল'ব লাগে এইটো নিয়ম বুজিলোঁ মানে পি বাই চৰি পি বাই ই কিউ যদি ধৰিব লাগে তেতিয়াহ'লে উলিয়াই ল'ব লাগিব আৰু যদি ডাইৰেক্ট পি কিউ বাই পি ই ধৰিব লাগে তেতিয়াহ'লে সেইটো নিয়ম এইটো ইমান আহিব দৰকাৰ নাহে এই চেপ্টাৰটো লাষ্টৰ 9 আৰু 10টো বহুত ইম্পৰ্টেণ্ট শুনি ল এই চেপ্টাৰটো লাষ্টৰ দুটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আহে মই চিয়'ৰ আহিব ঐ চবেই চাই যা দেই এতিয়া ফটাফট কৰি যাম এই কুৱেশ্যনছখিনি বহুত ইজি হয় চাই যাবি আঁকিব লাগিছিলে কিবা এটা আঁকিলোঁ কিবা এটা হা থ্ৰীটো কৰা মানে ওৱানটো কৰা ন একো নাই এই চাৰিটা যে আছে পি ই বাই ই কিউ ইজ ইকুৱেল টু পি এফ বাই এফ আৰ এইটো আছিল ন চাই ল এইটো এনেকুৱা লিখোঁ ন আমি চাই ল কৈছোঁ কি নামটো বেলেগ আছে কি আছে নামটো কথা নাপাত এ ডি ইয়াত হ'ব তোৰ এ ডি বাই ডি বি আৰু এ ই বাই ই চি হয়নে ই চি এ চি নে ই চি এ ডি বাই ডি বি হয়নে এ ই বাই ই চি ইয়াৰে এইটা দিয়া আছে এইটো দিয়া আছে এই দিয়া নাই হয়নে যিকেইটা দিয়া আছে এটা বহাই ল এইটো উলিয়াই দিলে হ'ল কেনেকৈ চা এ ডি কিমান দিয়া আছে ডি বি কিমান দিয়া আছে এ কিমান দিয়া আছে ই চি দিয়া নাই হয়নে হয়নে ক্ৰছকৈ কাম এটা কৰ এইটো এটা অকল পইণ্ট আছে ন 10ৰে পূৰণ কৰি ল 15 আৰু 30 হৈ যাবনে আৰু এইটো হ'ব 1 তলত ই চি ইয়াক পূৰণ কৰ এইটো ইয়াত পূৰণ কৰ এটা কাম কৰিব পাৰোঁনে 15 এগুণ 15 দুগুণ কৰিব পাৰোঁনে 1/2 ইজ ইকুৱেল টু 1/ই চি উল্টিয়াই দে আৰু এইটো 1/2 উল্টিয়াই দিলে 2 হৈ যাব 1/2 উল্টিয়াই দিলে ই চি হৈ যাব সেইটো আনচাৰ চাৰিটাৰ এটা দিয়া নাই সুধি ল'ব লাগে বাছ বজ্ৰ পূৰণ কৰিব যেনেকৈ বুলিয়া একে কথা লিখি ল'বি দি থোৱা আছে ঐ শুনি ল কুৱেশ্যন এতিয়া
যোৱা বছৰ ফাৰ্ষ্ট ইউনিটেষ্টত এই কুৱেশ্যনটো দিছিলে শুনিছ যোৱা বছৰ এইটো দিছিলে এ বি চি হা দিয়ে কেতিয়াবা শুনিবি দেই চাবি দেই এতিয়া কুৱেশ্যনটো শুনিবি কি দিয়া আছে চিত্ৰত এল এম সমান্তৰাল চি বি আৰু কি দিয়া আছে এল এন সমান্তৰাল চি ডি প্ৰমাণ কৰিব লাগে আমি কি প্ৰমাণ কৰিব লাগে যে এ এম বাই এম বি ইজ ইকুৱেল টু এ এন বাই এন ডি ক একজেক্টলি প্ৰথমতে চাই ল এতিয়া কি দিয়া আছে এল এম আৰু কি দিয়া আছে চাই ল মন্দিৰৰ অফিচ চাই ল এল এম আৰু কি দিয়া আছে চি বি এল এম আৰু চি বি কোনটো ত্ৰিভুজৰ পাৰ্ট চা না এল এম আৰু চি বি এল এমটো ইয়াত আছে চি এ বি চি ওপৰৰ ত্ৰিভুজটো পাৰ্ট তো মই লিখিব লাগিব ত্ৰিভুজ এ বি চিৰ পৰা কি লিখিম আমি এল এম সমান্তৰাল চি বি এতিয়া মন কৰকচোন মৌলিক বিন্দুৰ নাম স্মৰণত থাকে নেকি চাই ল মৌলিক সমানুপাতিকতা উপপাদ্য মতে কি ওলাব যিহেতু এম এল এম আৰু বি চি সমান্তৰাল মই কি ক'ব পাৰিম এ এল বাই ইজ ইকুৱেল টু এ এম বাই পাৰি তো মই লিখিলোঁ এ এল বাই এল চি ইজ ইকুৱেল টু এ এম বাই এম বি এইটো এক নম্বৰ দি থোৱা দেই আকৌ মন কৰ চা নেক্সট কি দিয়া আছে এল এন আৰু চি ডি কোনটো ত্ৰিভুজ এ ডি চি ত্ৰিভুজ গম পাইছ ছোৱালী এ ডি চিৰ পৰা কি দিয়া আছে এল এন সমান্তৰাল চি ডি এতিয়া চাবি দেই শুনিবি আমি লিখিম যে মৌলিক ইংৰাজীত ভাল বিপিডি বুলি লিখি দিলেই হ'ল অসমীয়া বহুত দীঘল লিখিবলৈ চাচা সূত্ৰ চা মৌলিক সমানুপাতিকা উপপাদ্য মতে কি ওলাব চা এ এল বাই এল চি ইজ ইকুৱেল টু এ এল বাই এল চি ইজ ইকুৱেল টু এ এন বাই এন ডি এইটো 2 নম্বৰ হৈ গ'ল মন কৰচোন দেই 1 আৰু 2 নম্বৰ বাওঁফালৰকেইটা একেনে এ এল বাই এল চি তো সোঁফালৰকেইটা একে হৈ যাব না তো কি লিখিম আমি 1 আৰু 2ৰ পৰা কি লিখিব পাৰোঁ আমি চাই লওঁ দেই যিহেতু বাওঁফালটো একেটা বস্তুৱেই সোঁফালটো একেটা বস্তু হ'ব লাগিব তো এ এম বাই এম বি ইজ ইকুৱেল টু এ এন বাই এন ডি তো এ এম বাই এম বি ইজ ইকুৱেল টু এ এন বাই এন ডি একো লিখিব নালাগে লিখি লওঁ ওপৰত 1 আৰু 2 পাই বুলি নাই এইটো মাৰিম কৰিলে মাৰিম এইটো আহিছে আহিব যায় মানে যোৱা বছৰ এইটো আহিছে এটা কথা চিয়ৰ কিন্তু দেই শুনিল অনুশীলনীৰ পৰা এই অনুশীলনীটোৰ পৰা 3 মাৰ্কছৰ কুৱেশ্যন বা 2 মাৰ্কছৰ কুৱেশ্যনটো আহিব একজেক্টলি উঠাই দিব কোনো সেইটো এটা কুৱেশ্যন আছে কোনোবা চাব লাগিব 2 বা 3 নম্বৰ যোৱা বছৰ দিয়া নাই একজেক্ট মানে অলমষ্ট চব তেনেকুৱাই চা শুনি ল মন দে এই কুৱেশ্যনটোত তহঁতৰ দিয়া আছিলে সমান্তৰাল বুলি আমি সেইকাৰণে উলিয়াইছোঁ অনুপাত সোপা দিয়া আছিলে সমান্তৰাল উলিয়াইছোঁ অনুপাত সোপা কিছুমান কুৱেশ্যন এনেকুৱা থাকিব অনুপাতখিনি সমান বুলি দিয়া থাকিব আমি সমান্তৰাল দেখাব লাগিব
সেই যদি ইয়াত সমান্তৰাল দিয়া আছে অনুপাত উলিয়াইছো মৌলিক সমানুপাতিকত উপপাদ্য যদি অনুপাতকেইটা সমান দি পেলাই সমান্তৰাল দেখাবলৈ কয় সেইটো হ'ব বিপৰীত মৌলিক সমানুপাতিকত উপপাদ্য এতিয়া চাওক 4 নম্বৰ কুৱেশ্যনটো চাই লওঁ 4 নম্বৰ কুৱেশ্যনটো চিত্ৰটো এনেকুৱা 8টা কেতিয়াবা বাজিলে 8:20 হ'ল ঐ মোক মন দি পেলাই চাই পেলাই ক সবে চাই পিনে ডি ই আৰু এ চি দিয়া আছে কোন ত্ৰিভুজ ল'ম ডি ই আৰু এ চি সমান্তৰাল দিয়া আছে কোনটো ত্ৰিভুজ ল'ম ডি ই আৰু এ চি ডি ই আৰু এ চি দিয়া আছে ডি ই আৰু এ চি দিয়া আছে ডি ই আৰু এ চি সমান্তৰাল এডাল ডি ই এডাল এ চি কোনটো ত্ৰিভুজ ত্ৰিভুজ এ বি চিৰ পৰা ডি চাই ল'বি কোনটোৰ পাৰ্ট আৰু লাষ্টৰ এই এ চিটো কৰিছে ডাঙৰ ধৰা আছে এ চিটো চাবি দেই এ ই চি ত্ৰিভুজ হয় কামত নাহে খালি হয় বাৰু ঐ চা শুনি ল এই এইটোৰ পৰা এটা নহ'লে মোক হেৰিটো কৈছো মানে মৌলিক সমানুপাতিকতা উপপাদ্য সিদ্ধান্তটো ক ডি ই আৰু এ চি ডি ই আছে আৰু এ চি আছে দেই কি হ'ব বি ডি বাই ডি এ হয়নে ইজ ইকুৱেল টু বি ই বাই হা বি ডি বাই ডি এ ইজ ইকুৱেল টু বি ই বাই ই চি 1 নম্বৰ দেই এতিয়া তাৰ পাছৰটো চাবি কি দিয়া আছে ডি এফ আৰু এই ডি এফ কোনাল এইডাল এই কোনাল এইডাল ডি এফ আৰু এই এ বি ই ত্ৰিভুজ ত্ৰিভুজ মানে মন কৰি ইয়াত নামটো লিখাই থাকে এ ই কোনটো ত্ৰিভুজৰ পাৰ্ট এ বি ই ত্ৰিভুজটোৰ পাৰ্ট এ বি ইৰ পৰা চা ডি এফ আৰু এ দিয়া আছে ন ডি এফ এ টু আৰু এ এডাল এ ই কোনটো ত্ৰিভুজৰ পাৰ্ট এ বি ই নহয় সেইকাৰণে এ বি লৈছো এ চি এটা কামত নাহে এবাৰ এই ডাঙৰ ত্ৰিভুজটো কামত আহিব এবাৰ এই ফালখন অঁতৰাবলৈ কামত আহিব চাহ খুৱাবলৈ আহিছো এবিন চা বি ডি এটা ইয়াৰ সিদ্ধান্ত মানে কি পাম আমি একে বি ডি বাই ডি এ ইজ ইকুৱেল টু এফ ই তো বি ডি বাই ডি এ ইজ ইকুৱেল টু বি এফ বাই এফ ই এইটো হ'ব 2 নম্বৰ মন কৰচোন বি ডি বাই ডি এ চেম তো এইটো চেম হ'ব বি এফ বাই এফ ই ইজ ইকুৱেল টু
সেইটোৱেতো কৈছোঁ একে ইজিয়ে হয় বাট না হা অঁ একজেক্টলি সমান্তৰালটো অকণমান দীঘলীয়া যাব লাগে ঐ পৰাপক্ষত পাৰিলে ছবিবোৰ আঁকি ল'বি দেই আৰু নহয় মানে যোনে বহিখন চাব তাৰ চাবলৈও ভাল হ'ব অঁ নহয় কেতিয়াবা আধা বা এক দিয়া চান্স থাকে কি ক'লি চাহিল কিবা এটা কৈছিলি চৰি অঁ ভুলকৈ আঁকিলোঁ ঐ চাবি দেই এতিয়া প্ৰথমতে কি আছে ডি ই আৰু কোনটো ত্ৰিভুজৰ পাৰ্ট ডি ই আৰু অ' কিউ কোনটো ত্ৰিভুজৰ পাৰ্ট পি কিউ অ' ক পি কিউ অ'ৰ পৰা ডি ই আৰু অ' কিউ ডি ই সমান্তৰাল অ' কিউ আমি কি পাম জানো পি ই বাই ইজিকেল পি ডি বাই পি মৌলিক সমানুপাতিকতা উ মতে ঐ এতিয়া চা ডি এফ আৰু অ' আৰ ডি এফ আৰু অ' আৰ কোনটো ত্ৰিভুজ ডি এফ আৰু অ' আৰ পি অ' আৰ তই সিহঁতে পি কিউ অ' কৈছিল নহয় পি অ' আৰ কেলৈ কৈছ পি আৰ অ' কবি প্ৰ' ডি এফ এতিয়া চা আকৌ চা তো কি হ'ব পি এফ বাই এফ এইটো পি এফ বাই এফ আৰ ইজ ইকুৱেল টু পি এফ বাই এফ আৰ ইজ ইকুৱেল টু বাই ডি অ' ঐ এই কোৱালিফায়াৰটো গ'ল ছেমিফাইনেল আছে নাই কাৰ লগত জিকিব ঐ মোক কথা এটা ক সিদ্ধান্ত শুনি ল সিদ্ধান্ত কি দিম এতিয়া 1 আৰু 2 পৰা কি লিখিম ল'ৰা ছোৱালীয়ে চা 1 আৰু 2 পৰা কি লিখিম আকৌ 1 আৰু 2 পৰা লিখিম কি ক এ পি ডি বাই ডিঅ চেম নহয় জানো আঁতৰাই দিম পি বাই ই কিউ ইজ ইকুৱেল টু পি এফ বাই
হোৱা নাই কিন্তু দেই খতম হোৱা নাই আমাক দেখাবগৈ দিছে ই এফ অঁ এতিয়া চা তো আমি পালোঁ পি ই বাই ই কিউ ইজ ইকুৱেল টু পি এফ বাই এফ আৰ এই মাজৰ আংগৰা বিংগৰা চব আঁতৰাই দে ৰাসকল ই এফ আৰু কিউ আৰডাল যদি পি ই আৰু ই কিউ আৰু পি এফ বাই এফ আৰ সমান হয় আমি লগালগ ক'ব পাৰিম নে মৌলিক বিপৰীত মৌলিক সমানুপাতিকৰ উপপাদ্য মতে ই এফ ডাল কিউ আৰু সমান্তৰাল হ'ব লাগিব বুলি তুমি লিখিব লাগিব হা ডাইৰেক্ট ক'ব খুজিছোঁ 33 সোঁফালটো বাওঁফালৰ বুজি নাপালোঁ মিলালে হ'ল সেই হুয়াক খতম হোৱা নাই আকৌ ইয়াতে খতম হৈ যোৱা নাই ইয়াৰ পৰা আউট লাইন আহিছে চা এই যোৱা আগৰ দুটা কুৱেশ্যন অকল আমাক অনুপাতকেইটা সমান দেখাই খতম কৰি দিছিলে এবাৰ আমাৰ অনুপাতকেইটা সমান হোৱাৰ কাৰণে ন ইয়াত এই লাইনটো সমান্তৰাল হৈ গ'ল চা এই মোহাই দিছোঁ চা কেনেকুৱা লাগিব দেখিবলৈ কি পালো আমি পি ই বাই ই কিউ ইজ ইকুৱেল টু পি এফ বাই এফ আৰ পাই গ'লো নে চা যদি পি ই বাই ই কিউ ইজ ইকুৱেল টু পি এফ বাই এফ আৰ হৈ যায় তেহে আমি ই এফ আৰু কিউ ৰ সমান্তৰাল বুলি কৰিব পাৰিম হা দৃষ্টি ভাবে শুনা হেৰি মই অ'কে 6 নম্বৰ কুৱেশ্যন আমাক কি দিয়া আছে 6 নম্বৰ কুৱেশ্যনত দিয়া আছে যে এনেকুৱা 6.21 চিত্ৰ নাকি অঁ হাই অ'কে এ বি চি বিন্দু তিনিটা কমে অ' পি অ' কিউৰ অ'ৰ ওপৰত আছে মানে চিত্ৰটো আঁকি লওঁ কি হ'ব আমাৰ চিত্ৰটো এনেকুৱা এইটো বেছিয়ে বেকা হ'ব এইটো হৈ গ'ল এতিয়া আমি ইয়াত মাজতে ক'ৰবাত এনেকৈ ইয়াৰ পৰা টানো এডাল অকণমান এনেকুৱা আছিলে তো এইটো আহিব অকণমান এনেকৈ এইটো আহিব অকণমান এনেকৈ ক'ৰবাত লাগ খাবহি সেইটো পাই জইন হ'ব আমাৰ এইটো হ'ব অ'কে এতিয়া এইটো অ' এইটো পি এইটো কিউ এইটো আৰ এইটো এ এইটো বি এইটো চি অ'কে চাই লওঁ যিহেতু এ বি আঁকিব লাগিব এ বি তাৰপিছত আহিব বি চিটো হ'ব আমাৰ এনেকুৱা এইটো ইয়াৰ সৈতে পেৰেলেল এইটো ইয়াৰ সৈতে পেৰেলেল মানে সমান্তৰাল আৰু এইটো ইয়াৰ সৈতে সমান্তৰাল হ'ব এ বি চি অ'কে এটা লিখিব লাগে কি দিয়া আছে দিয়া আছে যে
ABC বিন্দু তিনিটা ক্ৰমে OP OQ ৰ ওপৰত ওকে ত্ৰিভুজ PQR ৰ A, B, C বিন্দু তিনিটা ক্ৰমে OP ক্ৰমে লিখিব লাগিব দেই কাৰণ O টো ইয়াৰ লগত B টো ইয়াৰ লগত এনেকৈ OP B টো আছে OQ আৰু এইটো OR ৰ ওপৰত আছে ঠিক আছে যাতে কি দি থোৱা আছে AB সমান্তৰাল PQ দিয়া আছে ওকে বুজিলো আকৌ দিয়া আছে AC সমান্তৰাল PR দিয়া আছে ওকে বুজিলো আৰু এতিয়া আমি দেখাব লাগে দেখুৱাব লাগে BC সমান্তৰাল QR যেতিয়াই দেখিলো যে কিবা সমান্তৰাল উলিয়াবলৈ দি থৈছে আমি গম পাম যে মৌলিক সমানুপাতিকতা উপপাদ্য লাগ খাব এইকেইটা সমান্তৰাল দিয়া আছে এইটো সমান্তৰাল দেখুৱাব লাগে দিয়া আছে কিটা লাগিব দি থোৱা কিটা কি লাগে মৌলিক সমানুপাতিকতা উপপাদ্য লাগে আৰু যিটো সমান্তৰাল বুলি দেখাব লাগে সেইটো আমি কাৰ সহায়ত দেখাম বিপৰীত মৌলিক সমানুপাতিকতা উপপাদ্যৰ পৰা দেখাম এটা চাওঁচোন দিয়া কিটা আমি কি লিখিব পাৰো AB আৰু PQ এটা AB আৰু PQ আছে ক'ত AB এডাল PQ এডাল কোনটো ত্ৰিভুজৰ পাৰ্ট AB আৰু PQ PQ দেখিছো ন কেনেবাকে এইটো OPQ মানে এই ত্ৰিভুজটো OPQ এই ত্ৰিভুজটো পাৰ্ট হয়নে তো মই লিখিব পাৰো ত্ৰিভুজ OPQ ৰ পৰা কি লিখি দিম AB সমান্তৰাল PQ AB সমান্তৰাল PQ মৌলিক সমানুপাতিকতা উপপাদ্য অনুসৰি কি লিখি দিব পাৰিম যে OA by AP is equal to OB by BQ কি লিখিব পাৰিম OA because A আৰু B বিন্দুত কাটিছে ন সমান্তৰাল OA by AP OB by BQ OA by AP OB by BQ এক নম্বৰ হৈ গ'ল নেক্সট AC আৰু PR AC আৰু PR কোনটো ত্ৰিভুজৰ পাৰ্ট AC PR কেনেবাকে এইটো OPR এই ত্ৰিভুজটো পাৰ্ট হয়নে তো মই লিখিব পাৰো OPR ৰ পৰা ত্ৰিভুজ OPR ৰ পৰা কি লিখিম আমি AC সমান্তৰাল PR আৰু যে মৌলিক সমানুপাতিকতা উপপাদ্য অনুসৰি কি পালো AC আৰু PR সমান্তৰাল আছিল ন তো মই ক'ব পাৰো যে OA by AP is equal to OC by CR OA by AP is equal to OC by CR OA by AP is equal to OC by CR হৈ গ'ল এইটো দিলো 2 এটা 1 আৰু 2 লে মন কৰি লিখিম যে বাওফালে একটা বস্তুই আছে OA by AP OA by AP তো দুই ফালৰ বাওফালটো যদি একে থাকে সোঁফাল কিটা একে হৈ যাব তো আমি লিখিব পাৰিম যে 1 আৰু 2 ৰ পৰা OB by BQ is equal to OC by CR কি লিখিলো আমি 1 আৰু 2 ৰ পৰা OB by BQ is equal to OC by CR এটা মন কৰিম দেই এই OB by BQ আৰু OC by CR কে বেলেগ এটা ত্ৰিভুজৰ পাৰ্ট নেকি বাৰু চাওচোন দেই OB by BQ এখন পালো কি OB by BQ পালো আৰু লগত পালো OC by CR এই ওপৰৰ ত্ৰিভুজটো আঁতৰাই দিও এই তলৰ ত্ৰিভুজটা বনি আছে ন OQR ৰ OB by BQ কোন ত্ৰিভুজ OQR এই ত্ৰিভুজটো এই তলৰ ত্ৰিভুজটোৰ OB by BQ ওলাই আছে OC by CR আৰু দুইটা সমান বুলি পাইছো তো কি আছিল যদি সমানুপাতত ভাগ হৈ থাকে যোনডাল লাইনে সেই অনুপাতত ভাগ কৰে
সেই লাইনডাল বা সেই ৰেখাডাল ত্ৰিভুজৰ এই তলৰ তৃতীয় বাহুডালৰ সমান্তৰাল হৈ যাব। বিপৰীত মৌলিক সমানুপাতিকতাৰ উপপাদ্য। তো অ' বি বাই বি কিউ আৰু অ' চি বাই চি আৰ হোৱাৰ কাৰণে আমি লিখিব পাৰোঁ বিপৰীত মৌলিক সমানুপাতিকতা উপপাদ্য অনুসৰি বি চি বা কি বুলি লিখো বি চিয়ে দিছে বি চি সমান্তৰাল কিউ আৰ। এইটো আমাৰ উত্তৰ হৈ গ'ল, দেখাবলগীয়া আছে।